একাংশ দল সংগঠনক অনিৰ্দিষ্ট কাললৈ বৰ্জনৰ সিদ্ধান্ত মাৰ্ঘেৰিটা জাগুনৰ সাংবাদিকৰ। টিৰাপ ট্ৰাইবেল স্বায়ত্তশাসিত পৰিষদ দাবী সমিতি, সদৌ অসম চেমা নগা পৰিষদ, সদৌ অসম চিংফৌ পৰিষদ, সদৌ অসম মান টাইভাষী পৰিষদ, সদৌ অসম টাংচা কাউন্সিল, সদৌ অসম চিংফৌ ছাত্ৰ সন্থা, সদৌ অসম টাংচা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি আদিক আজি জাগুন মাৰ্ঘেৰিটাৰ একাংশ সাংবাদিক একত্ৰিত হৈ অনিৰ্দিষ্ট কাললৈ বৰ্জনৰ সিদ্ধান্ত লয়। আজি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিৰাপ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই আটাইকেইটা সংগঠনৰ সকলো ধৰণৰ অনুষ্ঠান বা বাতৰি অনিৰ্দিষ্ট কাললৈ বৰ্জনৰ সিদ্ধান্ত লয়। উল্লেখ্য যে আজিৰ উল্লেখিত সংগঠনকেইটাই লেখাপানী পাহাৰপুৰত এখন সংবাদমেল আয়োজন কৰাৰ লগতে লাইকা দধিয়াৰ বান বিধ্বস্ত লোকক পাহাৰপুৰত সংস্থাপিত কৰাৰ বিৰোধিতা কৰি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু এই কাৰ্যসূচীত নিমন্ত্ৰণ নকৰাক লৈ আজি ক্ষুব্ধ হৈ পৰিছে জাগুন মাৰ্ঘেৰিটাৰ সাংবাদিকসকল। অৱশ্যে সাংবাদিকসকলে স্পষ্ট কৰি দিয়ে যে তিনিচুকীয়া বা অন্যৰ সাংবাদিকক নিমন্ত্ৰণ কৰাত আপত্তি নাই, কিন্তু স্থানীয় সাংবাদিকসকলক আমন্ত্ৰণ নকৰাটো অপমানজনক ব্যাখ্যা দি উদ্বেগ প্ৰকাশ কৰে। আনহাতে আজিৰ সভাই তিনিচুকীয়া জিলাৰ সকলো সাংবাদিক সংগঠনকে সহযোগিতা কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ টিৰাপ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত আজি জাগুন আৰু মাৰ্ঘেৰিটাৰ একাংশ সাংবাদিক একত্ৰিত হৈ এখন সভাত আমি মিলিত হওঁ। আৰু তাৎক্ষণিকভাৱে এই সভাখন আহ্বান কৰাৰ এটাই কাৰণ, যিহেতুকে টিৰাপ স্বায়ত্তশাসিত জিলা পৰিষদ দাবী সমিতিকে ধৰি একাংশ সংগঠনে আজি আচলতে জাগুনৰ লেখাপানী পাহাৰবোৰত এক সংবাদমেল আয়োজন কৰিছিল আৰু লগতে লাইকা দধিয়াৰ যি বান বিধ্বস্ত লোক সেইসকলক পাহাৰবোৰত যি সংস্থাপনৰ যি চৰকাৰী সিদ্ধান্ত, এই ক্ষেত্ৰত তেওঁলোকে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত আমাৰ কোনো ক'ব লগা নাই। সংবাদমেল আয়োজন কৰিছে, প্ৰতিবাদ কাৰ্যসূচী লৈছে, ধৰ্ণা কাৰ্য গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমাৰ ক'ব লগা নাই। কিন্তু এই যি সামগ্ৰিক যি কাৰ্যসূচী বা এই কেইবাটাও সংগঠনে সন্মিলিতভাৱে যি কাৰ্যসূচী গ্ৰহণ কৰিছে, এই কাৰ্যসূচীত আচলতে টিৰাপৰ জাগুনৰ অঞ্চলৰ বা মাৰ্ঘেৰিটা অঞ্চলৰ কোনো সাংবাদিককো এই কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ বাবে আচলতে সাংবাদিকসকল যথেষ্ট ক্ষুণ্ণ হৈছে, যাৰ কাৰণে আজি সাংবাদিকসকলে একত্ৰিত হৈ এখন সভা আয়োজন কৰা হয়। আৰু আজিৰ এই সভাত এই আটাইকেইটা সংগঠনকে অনিৰ্দিষ্ট কাললৈকে বৰ্জনৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে এই সংগঠনকেইটাৰ সকলো ধৰণৰ অনুষ্ঠান বা তেওঁলোকৰ সকলো ধৰণৰ কাৰ্যসূচীৰ বা বাতৰি নকৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে এটা কথা স্পষ্ট কৰি দিয়া হৈছে আজিৰ সভাই যে আজিৰ এই কাৰ্যসূচীত তিনিচুকীয়াৰ পৰা সাংবাদিক আমন্ত্ৰণ কৰিছে বা ক'ৰবাৰ পৰা আমন্ত্ৰণ কৰিছে, এই ক্ষেত্ৰত আমাৰ ক'ব লগা বা কোনো ধৰণৰ আপত্তি নাই। কিন্তু স্থানীয় সাংবাদিকসকলক আমন্ত্ৰণ নকৰাৰ জৰিয়তে আচলতে এক অপমানজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যি অত্যন্ত উদ্বেগজনক। গতিকে আজিৰ সভাই আচলতে এই সংগঠনকেইটাৰ এনে যি কাৰ্যসূচী, এনেধৰণৰ যি সাংবাদিকসকলক অৱহেলা কৰাৰ যিটো মানসিকতা, ইয়াক আচলতে গৰিহণা দিছে। আৰু লগতে আমি আৰু এটা কথা স্পষ্ট কৰি দিওঁ যে তিনিচুকীয়া জিলাৰ সাংবাদিকসকলেও এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিবৰ কাৰণে আমি আহ্বান জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এইবাবে যিহেতুকে তিনিচুকীয়া যিধৰণে সাংবাদিকসকল বিভিন্ন কাকত চেনেলৰ আছে, সেইধৰণে মাৰ্ঘেৰিটা বা জাগুন অঞ্চলতো সেই কাকতসমূহৰ সাংবাদিকসকল আছে। গতিকে স্বাভাৱিকভাৱেই আমাৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত নিশ্চিতভাৱে জিলাখনৰ সকলো সাংবাদিক সংগঠন আৰু সকলো সাংবাদিকে সহমৰ্মিতা প্ৰকাশ কৰিব লাগে আৰু সহযোগিতা কৰিব লাগে বুলি আশা কৰিছোঁ। আজি আচলতে আমি কোনো সাংবাদিক সংগঠন হিচাপে ইয়াত একত্ৰিত হোৱা নাই। আমি সকলোৱে এই মাৰ্ঘেৰিটা জাগুন অঞ্চলৰ এগৰাকী সংবাদকৰ্মী হিচাপে বা সাংবাদিক হিচাপে ইয়াত আমি একত্ৰিত হৈছোঁ আৰু সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু সংগঠনকেইটাক আমি পুনৰ এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেওঁলোকে মাৰ্ঘেৰিটাৰ বা জাগুন অঞ্চলৰ এই সাংবাদিকসকলক অৱহেলা কৰি তেওঁলোকে আচলতে কি সূচাব বিচাৰিছে, এইটো এটা নিশ্চিতভাৱে এটা প্ৰশ্নৰ বিষয়। আশা কৰোঁ তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ নিজৰ সিদ্ধান্ত অতি শীঘ্ৰে ব্যাখ্যা কৰিব। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।